ইয়াত এখন ডাঙৰ খেলপথাৰ আছিল। পিছে এতিয়া 100 ফুটো নহ'ব খেলপথাৰখন, কিয়নো নৈৰ বাঢ়নি পানীৰ ফলত ভয়ংকৰ ৰূপ লৈছে খহনীয়াই। ইয়াত আমি গধূলি ফুৰিব আহিলোঁ। ফুৰিব আহি কিনে আপোনাৰ ইয়াত খেলা চেলা হয়। এইখন বহুত ডাঙৰ ফিল্ড আছিল, কিন্তু এতিয়া আপোনাৰ ফিল্ড যাই আপোনাৰ মোটামুটি 100 ফুটো নাই বহলটো। ইয়াৰ লগতে আপোনাৰ যোৱা যিটো আপোনাৰ বানপানী গ'ল, বানপানী আমাৰ ৰাস্তা ঘাটে উঠা নাই, কিন্তু নদীত যিটো পানী আহিছে, পানীটো হৈ যোৱাৰ পিছত আমাৰ এই গৰাখহনীয়াটো আৰম্ভ হৈ গৈছে। ইয়াত গৰাখহনীয়াটো আৰম্ভ হোৱাৰ লগে লগে চাওক আপোনালোকে কি কণ্ডিশ্যন হৈ গৈছে। 20 মিটাৰ ডিফাৰেঞ্চত এইটো আপোনাৰ এটা গুৰুত্বপূৰ্ণ পথ, চামতা কৈঠালুচি সহযোগী পথ, কাষত সেইখন ধৰ্মপুৰ কেন্দ্ৰীয় হাইস্কুল। যদি এনেকুৱা কণ্ডিশ্যন হৈ থাকে, আৰু হাইস্কুলৰ পিছেদি এটা আপোনাৰ বহুত ডাঙৰ চোপা আছে, হাফুৰ, গামাৰিমুৰি, ধুবৰতল, নদলা, এইবিলাক জেগা মানে কি আপোনাৰ বহুত বিপদৰ সংকটত পৰিব। পানীত উঠি যাব 100%। কিন্তু আমি নলবাৰী জিলা আয়ুক্ত মহোদয়ক কামখিনি অতি সোনকালে কৰাৰ কাৰণে এটা আমাৰ ইয়াৰ পৰা আমি অনুৰোধ জনালোঁ। লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো আমি আহ্বান জনালোঁ, কামখিনি অতি সোনকালে কৰাৰ কাৰণে আৰম্ভ কৰক। খুবেই বেয়া সমষ্টিৰ কাম, তেখেতক আমি দোষ নিদিওঁ যদিও সমষ্টিৰ এতিয়া আপোনাৰ কেইটামান গুৰুত্বপূৰ্ণ পথ মানে কি আপোনাৰ কণ্ডিশ্যন খুব বেয়া চলি আছে। হাফুট দুৰ্গা মন্দিৰৰ পৰা আপোনাৰ ৰাস্তাটো তেখেতে দিলে, পাছ কৰি দিয়াৰ পৰা মাকৰাপাৰলৈকে আধা কৰি কিনে ৰাস্তাটো এতিয়ালৈকে কোনো ধৰণৰ কাম আৰম্ভ কৰা নাই। মই নিজে সেইটো ৰাস্তাৰে ডেইলি টিহুৰ পৰা আপ ডাউন কৰোঁ। যি যাতনা পাওঁ, একাঠো পানী হৈ থাকে। তাৰপিছত আমাৰ গামাৰিমুৰি শান্তিবন চোপাইদি যিটো আপোনাৰ আমাৰ কৈঠালকুছি হাইস্কুল উঠিব পৰা ৰাস্তা, 300-350 মিটাৰৰ ৰাস্তা, সেইটো ৰাস্তাৰো কণ্ডিশ্যন খুবেই বেয়া। এই গৰাখহনীয়াটো কি হ'ব এতিয়া? গৰাখহনীয়াটো এতিয়া সোনকালতে কৰিব লাগে, সেইটোৱে কথা, কৰিব নালাগে। এইখিনি যদি এতিয়া ধৰি লওক মোটামুটি আপোনাৰ তাত আমাৰ এখন ৰাজহুৱা শ্মশান আছে, শ্মশানখনৰ পৰা মোটামুটি আপোনাৰ 300 মিটাৰমান জেগা যদি আপোনাৰ বল্ডাৰ পিটচিং কৰি দিয়ে, কিন্তু এটা ভাল হ'ব যেন লাগে। আৰু লগতে এটা আমাৰ আটাইতকৈ ডাঙৰ ভুল হয় আমাৰ মানুহৰ, এই নদীৰ ঘাটটো প্ৰত্যেক বছৰে লিজত দিয়া হয়, কিন্তু লিজত দি কিনে ৰাজহুৱা কাম একো হোৱা নাই। কিছুমান ব্যক্তিগত কামবিলাক, পকেটত পইচাবিলাক সোমাই আছে, তাত বাদে আৰু বেলেগ কাম একো হোৱা নাই। সেইটো আমাৰ ফৰেষ্ট বিভাগে, আমাৰ জয়ন্ত মল্ল ছাৰকো আমি অনুৰোধ জনালোঁ, অলপ তদন্ত কৰক এইবিলাক অতি সোনকালতে। পশ্চিম নলবাৰীত বুঢ়াদিয়া নৈৰ বাঢ়নি পানীৰ ফলত ভয়ংকৰ ৰূপ লৈছে খহনীয়াই। নিশ্চিন্ন হৈ পৰাৰ দিশে হাফপুৰ ধৰ্মপুৰ জ্ঞানদায়িনী মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ। কিছুদিন আগতে বুঢ়াদিয়া নৈৰ বাঢ়নি পানীৰ ফলত হাফপুৰ ধৰ্মপুৰস্থিত জ্ঞানদায়িনী মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ বৃহৎ অংশ প্ৰকাণ্ড ফাট মেলা পৰিলক্ষিত হৈছে, যাৰ ফলত যিকোনো মুহূৰ্ততে বুঢ়াদিয়া নৈৰ বাঢ়নি পানীয়ে খেলপথাৰখন খহাই নিয়াৰ লগতে যথেষ্ট কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ আশংকাত এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজসকল। উল্লেখ্য যে বুঢ়াদিয়া নৈৰ প্ৰবল সোঁত আৰু বাঢ়নি পানীৰ ফলত বিদ্যালয়খনৰ খেলপথাৰৰ প্ৰায় অধিকাংশ অংশ খহনীয়াৰ কবলত পৰিছে। স্থানীয় লোকসকলৰ অভিযোগ, পুনৰ বৰষুণৰ ফলত নৈৰ পানী বৃদ্ধি পালে খেলপথাৰখনৰ অস্তিত্ব নোহোৱা হৈ পথাৰৰ উপৰিও চামতা কৈঠালকুছি সংলগ্ন ব্যস্ত পথটো বন্ধ হৈ পৰাৰ প্ৰবল সম্ভাৱনা প্ৰকট হৈ উঠিছে। খেলপথাৰেই নহয়, খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে জ্ঞানদায়িনী মাধ্যমিক বিদ্যালয়খনৰ লগতে কাষৰীয়া হাফপুৰ, নদলা, গামাৰিমুৰি, পূৰ্ণিধূপৰ তল, চুবুৰীকে আদি কৰি কেইবাখনো গাঁও আৰু গাঁওসমূহৰ বহু পৰিয়াল। সেয়েহে এতিয়া আতংকিত স্থানীয় ৰাইজে এই সংকটৰ সময়ত নলবাৰী জিলাৰ আয়ুক্তগৰাকীৰ লগতে টিহু সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কাতৰ আহ্বান জনাইছে। শিলেৰে পাৰ বান্ধি স্থায়ী সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ, অন্যথা সময় থাকোঁতেই যদি খহনীয়া ৰোধৰ উপযুক্ত ব্যৱস্থা নকৰে, তেন্তে আগন্তুক দিনত বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব লাগিব সমগ্ৰ অঞ্চলবাসীয়ে। জ্ঞানদায়িনী স্কুলৰ ল'ৰা ছোৱালীবিলাকে ইয়াতে খেল খেলে। এই খেল খেলা ফিল্ডখন প্ৰায় 100 ফুটৰো বেছি তাৰমানে খহি গৈছে, 100 ফুটৰ বেছি খহি গৈছে। আপোনালোকে চাওক, এই একদম নাই। গতিকে ডেইলি তাৰমানে খহি যায়হে আছে বৰষুণত। পানী আহিলে আকৌ যায় এটা ৰাস্তা পাব, ৰাস্তা পোৱাৰ পিছত স্কুলখন ধ্বংস হৈ যাব। স্কুলখন ধ্বংস হোৱাৰ পিছত এই আমাৰ 3টা চুবুৰী, হাফুৰ, এই ধপৰতল, হয় নদলা আলা গোটাই চাফা হৈ যাব, নদী তেতিয়া হৈ যাব। স্কুলটো যাবই, ৰাস্তাটো যাবই, প্লাছ মানে মানুহকেইৰো মানে চলিব নোৱাৰা হ'ব। সেয়েহে এতিয়া অতি সোনকালে চৰকাৰে এটা বলদাৰ চলদাৰ ভালকৈ পিষ্টিং কৰি দিয়ে যদি এটা মানে থকাৰ ব্যৱস্থা হ'ব, নহ'লে ইয়াত মানে বেলেগ উপায় একোৱেই নাই।
ইয়াৰ পৰা মানুহ দাঁড়িব লাগিব, স্কুলো যাব, ল'ৰা ছোৱালীও ইয়াৰ পৰা যাব লাগিব, গতিকে বেলেগ ব্যৱস্থা একো নাই। সেয়ে চৰকাৰে অতি সোনকালে ইয়াতে বলদাৰ চলদাৰ ফেলে এখনি ফিটিং কৰি দিয়ক। স্থানীয় লোকৰ মুখেদি আমি শুনা পালোঁ যে সেই পাৰৰ মানুহখিনি মানে কি সেইটো চাইডে সিহঁতে ব্যক্তিগত কৰি গঁৰাল দিছে নেকি, সেই গঁৰালখিনি অতি সোনকালে প্ৰশাসনে অলপ গুৰুত্ব দি গঁৰালখিনি উঠাই দিলে ভাল হয়। তেতিয়া ইফালে আমাৰ অলপ হেৰিটো শুনিব পালোঁ ইয়াতে, ইয়াৰ ৰাইজে ক'লে, স্থায়ী ৰাইজে। এতিয়া প্ৰশ্ন হৈছে, কেতিয়া লোৱা হ'ব এই খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা? নে প্ৰকৃতিৰ ৰোষত আৰু অধিক ক্ষতিৰ সন্মুখীন হোৱাৰ বাবে অপেক্ষা কৰিব লাগিব অঞ্চলবাসীয়ে? সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।